নমস্কাৰ। পাৰিপাৰ্শ্বিকতা আমাৰ জীৱনৰ এটা অতীৱ প্ৰয়োজনীয় বস্তু। এই পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ আমাৰ জীৱনত, আমাৰ শিশু, আমাৰ যিবিলাক নৱপ্ৰজন্ম সকলোৰে ওপৰত এই পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ পৰে। এই পাৰিপাৰ্শ্বিকতা বেয়া হ'লে আমাৰ জীৱনৰ স্থিতি কিমান ভয়াৱহ হ'ব পাৰে সেই কথাটো আমি এটা সৰু কাহিনীৰ জৰিয়তে উল্লেখ কৰিব বিচাৰিছোঁ। শ্ৰৱণৰ পিতৃভক্তি বিষয়ে সমস্ত ব্যক্তিয়ে জানে, সকলোৱে জানে। শ্ৰৱণে সদায় মাক দেউতাকক গা পা ধুৱাই কান্ধতকে সন্ত মহন্ত ঋষিৰ আশ্ৰমলৈকে ফুৰিবলৈ লৈ যায়। সদায় এদিনাখন তেওঁ অত্ৰি ঋষিৰ আশ্ৰমলৈ মাক আৰু দেউতাকক লৈ গ'ল। অত্ৰি ঋষিৰ আশ্ৰমলৈ যোৱা পথত এখন অৰণ্য আছে। দুপৰীয়া বৰ ৰ'দ। এই প্ৰখৰ ৰ'দত তেওঁৰ ভাগৰ লাগি মাক দেউতাকক থৈ এডাল গাছৰ তলত তেওঁ জিৰণি ল'লে। কিছু টাইম জিৰণি লোৱাৰ পিছত তেওঁৰ ভিতৰত এটা চিন্তা আৰম্ভ হ'ল যে মই এই বৃদ্ধ পিতৃ মাতৃক কান্ধত তুলি লৈ মোৰ জীৱনটো শেষ কৰি পেলালোঁ। মোৰ লগৰীয়াবিলাক বিয়া বাৰু পাতি সংসাৰ কৰিলে, ধুনীয়া ধুনীয়া জীৱন এটা কটাই আছে। মই এই বৃদ্ধ পিতৃ মাতৃৰ লগতে জীৱনটো শেষ কৰিলোঁ। এনেকুৱা এটা বয়া চিন্তা, অসৎ ভাৱনা এটা তেওঁৰ মনত আহিল আৰু তেওঁলোকক পৰিত্যাগ কৰাৰ এটা চিন্তা আহিল। তেওঁ মাক আৰু দেউতাকক তাত এৰি, অৰণ্যৰ মাজত এৰি অত্ৰি ঋষিৰ আশ্ৰমলৈ তেওঁ গুচি গ'ল। অত্ৰিয়ে আচৰিত হ'ল যে শ্ৰৱণ কুমাৰ বুলি ক'লে শ্ৰৱণ কুমাৰে মাক দেউতাকক কেতিয়াও নেৰে, লগত লৈ আহে। কিন্তু আজি শ্ৰৱণ অকলে আহিছে, কি কথা? শ্ৰৱণক সুধিলে অত্ৰি ঋষিয়ে যে আজি মাক দেউতাকক তেওঁ কিয় অনা নাই? তেতিয়া শ্ৰৱণ কুমাৰৰ হিত জ্ঞান আহিল যে তেওঁ যি মাক দেউতাকক তাত এৰি থৈ আহিছে। তেওঁ দৌৰ মাৰি গ'ল। দৌৰ মাৰি যাই সেই আৰু একে পৰিস্থিতি, আৰু সেই একে বয়া ভাৱনা আহিল। মাক দেউতাকে কাকুতি কৰি আছে যে বাপা শ্ৰৱণ, আমাক যদিও তুমি এৰি গৈছ, তুমি অলপ মানুহৰ আশ্ৰয়ত আমাক দুজনক থৈ যোৱা, যাতে আমি বাচিব পাৰোঁ। শ্ৰৱণৰ আৰু ভিতৰত তেওঁলোকৰ প্ৰতি বিৰক্তি ভাৱ আহিল যে তোমালোকৰ মুহূৰ্তে মই ইয়াতে আৰু দুনাই আহিছোঁ, মোৰ জীৱনটো বৰবাদ হৈ গ'ল, নষ্ট হৈ গ'ল। এইবুলি তেওঁ আৰু দুনাই অত্ৰি ঋষিৰ আশ্ৰমত গ'ল। এনেকৈ শ্ৰৱণে দুবাৰ তিনিবাৰ অহা যোৱা কৰিলে। এই কথাটো ঋষি অত্ৰিয়ে লক্ষ্য কৰিলে যে শ্ৰৱণৰ কিবা নহওক কিবা ঘটনা এটা ঘটিছে জীৱনত। তেতিয়া শ্ৰৱণক বহাই লৈ অত্ৰি ঋষি ত্ৰিকালদৰ্শী ঋষি, তেওঁ সমস্ত জানে। তেওঁ মৌন হৈ ধ্যান কৰাৰ লগে লগে কথাটো স্পষ্ট হ'ল। আৰু তেতিয়া শ্ৰৱণক বুজাই দিলে যে শ্ৰৱণ, তুমি যি ঠাইত মাক দেউতাক লৈ জিৰাই আছা, সেই জিৰাই থকা ঠাইত এখন পৰিয়াল আছিল। আৰু সেই পৰিয়ালখন সদায় বিষয় চিন্তা, কেনেকৈ ধন সম্পদ লুটি আনিব পাৰি, আনক ঠগাই খাব পাৰি, হত্যা লুণ্ঠন, এইবিলাক চিন্তাতে সেই পৰিয়ালখনে দিন অতিবাহিত কৰিছিল। আৰু তেওঁলোকে অন্যায় অপচয় কৰি সদায় ধন ঘটাইছিল। এটা সময়ত সেই পৰিয়ালখন নিঃশেষ হৈ গ'ল। যদিও তেওঁলোকে কৰা যিবিলাক বেয়া কৰ্ম, বেয়া কথা, বেয়া আচৰণ, সমস্ত সেই পৰিৱেশটো দূষিত কৰি পেলালে। আৰু সেই দূষিত পৰিৱেশৰ বায়ু যিজন ব্যক্তিয়ে সেৱন কৰিব, তেওঁৰো সেই মানসিকতা বেয়া হৈ যাব। গতিকে তুমি মোৰ আশ্ৰমৰ পৰিৱেশটো সদায় হৰি কীৰ্তন, সদায় সৎসংগ, সদায় ভাল কথা, ভাল চিন্তা। গতিকে মোৰ ইয়াতে আহিলে তোমাৰ চিন্তাটো ভাল হয়। আৰু সেই ঠাইত তোমাৰ যোৱাৰ লগে লগে সেই বেয়া চিন্তাৰ বাতাবৰণে তোমাক আগুৰি ধৰে। গতিকে তৎক্ষণাত তুমি ঈশ্বৰ চিন্তন কৰি মাক আৰু দেউতাক তুমি লৈ আহা, নহ'লে তোমাৰো বিসংগতি আৰম্ভ হ'ব। অত্ৰি ঋষিয়ে বুজাই দিলে যে জীৱনত যিটো পাৰিপাৰ্শ্বিকতা, আমাৰ পৰিয়ালতো পাৰিপাৰ্শ্বিকতাটো আমি সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ যত্ন কৰিব লাগিব, যাতে আমাৰ শিশুবিলাকে, আমাৰ ভৱিষ্যত প্ৰজন্মই অন্যায় অপচয় কাৰ্যবিলাক আমাৰ জীৱনত নেদেখে
আৰু আমাৰ মুখৰ পৰা অপবাক্য, বেয়া কথা, উচ্ছৃংখল জীৱন যাপন যাতে নেদেখে, সেইবিলাক দেখিলে সেই পাৰিপাৰ্শ্বিকতাৰ জৰিয়তে এটা শিশু এটা ভৱিষ্যত নিৰ্মাণ হয়। গতিকে অত্ৰি ঋষিয়ে সাৱধান কৰি দিলে যে পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ জীৱনত অতীৱ প্ৰয়োজন। গতিকে এটা সুন্দৰ পাৰিপাৰ্শ্বিকতা নিৰ্মাণ কৰি যদি জীৱনত ব্যক্তিয়ে নচলে, তেনেহ'লে তেওঁৰ জীৱনটো অনৰ্থ হৈ যায়, বিশৃংখল হৈ যায়, তেওঁৰ জীৱনত কোনোপধ্যে শান্তি হৰণ হৈ যায়। গতিকে অত্ৰি ঋষিয়ে এই কথা বুজাই দিলে যে শ্ৰৱণৰ সুন্দৰ জীৱনটোত সাধাৰণ পাৰিপাৰ্শ্বিকতাত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল, অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ল, সেই কথাটো শ্ৰৱণ কুমাৰৰ জৰিয়তে অত্ৰি ঋষিয়ে বুজাই দিলে। আৰু পাৰিপাৰ্শ্বিকতা নিৰ্মাণত যাতে সকলোৱে সৎ ভাৱনাৰ জৰিয়তে আগুৱাই যায়, তাৰ বাবে পৰামৰ্শ দিলে। ধন্যবাদ।